নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেল অসমখনলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বন্ধুসকল, আপোনালোকৰ ৰেলৱে মিনিষ্ট্ৰীজ ফালৰ পৰা ভেকেঞ্চিজ মুকলি পাইছে আৰু ইয়াৰ আপোনালোকৰ আণ্ডাৰ গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট দুটা লেভেলৰ বাবে আপোনালোকৰ পোষ্ট ভেকেঞ্চিজ আছে আৰু ভালে মানে পোষ্ট আছে। চ' যিসকল ইণ্টাৰেষ্টেড কেণ্ডিডেট তেওঁলোকে ভিডিঅ'টো চাব পাৰে আগলৈ। আৰু বন্ধুসকল, মই জব ৰিলেটেড গোটেইখিনি যিমান নটিফিকেশ্যনছ আহে, আসাম গভৰ্ণমেণ্ট হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক, মই চবৰে নটিফিকেশ্যনছবোৰ আপলোড কৰি থাকোঁ। তাৰ ওপৰত গোটেই ভিডিঅ'জখিনি মই আপলোড কৰোঁ অল ডিটেইলছত। চ' কাইণ্ডলি যিখিনি জব ইণ্টাৰেষ্টেড কেণ্ডিডেটছ তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে আৰু ভিডিঅ'টো ভাল পালে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকল ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে, কোনোবাই যদি পাইছে তেওঁলোকক শ্বেয়াৰ কৰি দিয়ে যেন ভিডিঅ'টো। ঠিক আছে, আহিছোঁ এতিয়া ভিডিঅ'টোলৈ। আৰু আপোনালোকৰ ইয়াৰ বাবে পোষ্ট আছে ষ্টেচন মাষ্টাৰৰ বাবে। ঠিক আছে, আৰু এপ্ৰুভ ভেকেঞ্চিজ হৈছে আপোনালোকৰ 615। গুডছ ট্ৰেইন মেনেজাৰ্ছৰ বাবে আপোনালোকৰ পোষ্ট আছে 3423। ট্ৰেফিক মেনেজ এছিষ্টেণ্ট মেট্ৰ' ৰেলৱেৰ বাবে তাৰ বাবে এপ্ৰুভ ভেকেঞ্চিজ আছে আপোনালোকৰ 59। চিফ কমাৰ্চিয়েল কাম টিকেটছ ছুপাৰভাইজাৰ তাৰ পোষ্ট আছে 161। জুনিয়ৰ একাউণ্টেণ্ট এছিষ্টেণ্ট কাম টাইপিষ্ট একাউণ্টছৰ বাবে 921টা পোষ্ট আছে। আৰু ক্লাৰ্ক কাম টাইপিষ্ট জেনেৰেল ডিপাৰ্টমেণ্টৰ তাৰ বাবে আপোনালোকৰ ভেকেঞ্চিজ আছে 638। অল টোটেল পোষ্ট আছে আপোনালোকৰ 5817। আৰু এইটো পোষ্ট হৈছে গ্ৰেজুৱেট লেভেলৰ যিসকল কেণ্ডিডেটছ আছে তেওঁলোকৰ বাবে। আৰু ইয়াতে আণ্ডাৰ গ্ৰেজুৱেট যিখিনি আছে তেওঁলোকৰ বাবেও এইখিনি পোষ্ট হয়। ঠিক আছে, এইখিনি পোষ্ট আণ্ডাৰ গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰে। ট্ৰেইন ক্লাৰ্কৰ বাবে 77টা পোষ্ট আছে। ঠিক আছে, আৰু কমাৰ্চিয়েল কাম টিকেটছৰ বাবে আপোনালোকৰ ক্লাৰ্কৰ বাবে 2424টা পোষ্ট আছে। আৰু আপোনালোকৰ একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্টৰ বাবে একাউণ্টছৰ বাবে আপোনালোকৰ পোষ্ট আছে 394টা। আৰু জুনিয়ৰ কাম টাইপিষ্টৰ বাবে আপোনালোকৰ পোষ্ট আছে 163। আৰু অল টোটেল পোষ্ট আছে আপোনালোকৰ 2058। যিসকল ইণ্টাৰেষ্টেড কেণ্ডিডেটছ তেওঁলোকে ভালকৈ এপ্লাই কৰিব পাৰে। আৰু ইয়াৰ অল টোটেল নটিফিকেশ্যনটো বহুত শ্বৰ্ট হয় একচুৱেলি। ইয়াতে খালি পোষ্ট ক'ত কেনেকৈ আছে সেইখিনি আপলোড আছে। মই নটিফিকেশ্যনটো আৰু মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাৰপৰা চাই ল'ব পাৰিব। আৰু বন্ধুসকল, ইয়াৰ যোনটো এপ্লিকেশ্যন ডেট ষ্টাৰ্ট হ'ব আপোনালোকৰ 21 অক্টোবৰৰ পৰা। আপোনালোকে তেতিয়া 21 অক্টোবৰৰ পৰা আপোনালোকে এপ্লাই কৰিব। আৰু আজি ডেট হৈছে আপোনালোকৰ 14। চ' আজি মই ভিডিঅ'টো বনাই আছোঁ, মই গোটেই ভাবিলেও বনাই পেলাই আপলোড কৰি দিওঁ যেন আপোনালোকৰ হেল্প হয়। আৰু ভিডিঅ'টো চাই ভাল পাইছে যে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। থেংক ইউ।